অখিল গগৈ ডাঙৰীয়াই হঠাৎ কিয় মা কামাখ্যাৰ নাম ল'লে মইতো আচৰিত হৈছোঁ। তেখেতে বহুতবাৰ কৈ থৈছে যে মইতো মা কামাখ্যা মন্দিৰ নাযাওঁ আৰু অসমৰ মানুহো মা কামাখ্যা মন্দিৰত যাব নালাগে। তেখেতটো হিন্দু ধৰ্মৰ প্ৰতি কেনেকৈ ইমান সহানুভূতিশীল হ'ল মোৰ আচৰিত লাগিছে। তেখেত এথিষ্ট নে তেখেতে ধৰ্ম নামানে নে অন্য ধৰ্মৰ প্ৰতি তেখেত অনুৰক্ত মই নাজানো, কিন্তু হিন্দু ধৰ্মৰ প্ৰতি অলপো আগ্ৰহী নহয়, সন্মানো নাই। গতিকে এই কথাটো তেখেতে ৰাজনীতি কৰিবলৈকে কৈছে, ৰাজনীতি কৰে কিন্তু ৰাতিপুৱা এটা কয় আবেলি এটা কথা কয়। গতিকে তেখেতৰ কথাবিলাকৰ কোনো সামঞ্জস্য নাই। যোৱাকালি মই ক'ৰবাত দেখিছোঁ তেখেতে কৈছে যে তেখেতৰ যদি চৰকাৰ হয় তেখেতে বোলে ৩,০০০কৈ টকা দিব অৰুণোদয়ৰ ঠাইত। মই তেখেতক আগতীয়াকৈ এটা প্ৰশ্ন কৰিব খুজিছোঁ, যদি তেখেতে কেতিয়াবা চৰকাৰ কৰে, এই বছৰ হোক, ৫ বছৰ হোক, ৫০ বছৰৰ পাছত হোক, ২০ বছৰৰ পাছত হোক, যেতিয়াই হোক, মই তেখেতক প্ৰশ্ন কৰিব খুজিছোঁ, তেখেতে যদি কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ পায় তেতিয়া লোন ল'ব নে নল'ব? তেখেতে লোন ল'ব নে নল'ব অসম চৰকাৰৰ তৰফৰ পৰা, সেই কথাটো তেখেতে স্পষ্ট কৰিব লাগে। কাৰণ যোৱা ৪.৫ বছৰত তেখেতে প্ৰত্যেকখন বিধানসভাত অসম চৰকাৰে কিয় লোন লয়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিয় লোন লয়, সেই কথাই তেখেতে সদায় প্ৰত্যেক দিনাই বিধানসভাত আস্ফালন কৰিলে। গতিকে মই তেখেতক অনুৰোধ কৰিব খুজিছোঁ, তেখেতে যে আজিও কিবা কিবি কথা কৈছে, অমুক কৰিব তমুক কৰিব, ঠিক আছে, তেখেতে বহুত কিবা কিবি কৰক, আমি ভাল পাম, কিন্তু তেখেতে লোন ল'ব নে নল'ব, তেখেতে যদি চৰকাৰ কৰে সেই কথাটো স্পষ্ট কৰক। মই তেখেতক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। যোৰহাটত কংগ্ৰেছে কালি জনতাৰ ছাজেশ্যন বক্স পেলাই থৈ গুচি গ'ল। কংগ্ৰেছে জনতাৰ লগত নাই, মানুহক মিছা কথা ক'বলৈ দেখুৱাবলৈ এনেকুৱা একোটা বক্স দিছিলে, কিন্তু বক্সটো পেলাই থৈ গুচি গ'ল। মানুহৰ প্ৰতি তেখেতলোকৰে অসন্মান, মানুহৰ প্ৰতি তেখেতলোকৰ বিক্ষোভ। গতিকে মানুহক তেখেতলোকে আচলতে সেই অঞ্চলত মানুহে হঠাৎকৈ ভোট দিলে গৌৰৱ গগৈ ডাঙৰীয়াই ভাবিলে তেখেতৰ শ্লেভ, গতিকে কামো নকৰিলে, কালিও অপমান কৰিলে। তেখেতলোকে জানে যে ক'ত অলপ ভোট পাব, তেখেতলোকে কংগ্ৰেছ দল তেখেতলোকক লৈ ব্যস্ত। গতিকে এই কথাটোত যোৰহাটৰ মানুহক অসন্মান কৰা কথাটোত বহুত নতুনত্ব আছে বুলি মই নাভাবোঁ। যোৰহাটৰ মানুহসকল সাধাৰণতে শিক্ষিত বুলি সাধাৰণতে ধৰা হয়, তেওঁলোকে আগ্ৰহ, তথাপিতো যোৰহাটৰ মানুহক ইমান অপমান কৰিছে, তাৰ এই প্ৰমাণৰ পুতক নিশ্চয়কৈ যোৰহাটবাসীয়ে আগন্তুক ইলেকশ্যনত দেখাব। অখিল গগৈ ডাঙৰীয়াই হঠাৎ কিয় মা কামাখ্যাৰ নাম ল'লে মইতো আচৰিত হৈছোঁ। তেখেতে বহুতবাৰ কৈ থৈছে যে মইতো মা কামাখ্যা মন্দিৰ নাযাওঁ আৰু অসমৰ মানুহো মা কামাখ্যা মন্দিৰত যাব নালাগে। তেখেতটো হিন্দু ধৰ্মৰ প্ৰতি কেনেকৈ ইমান সহানুভূতিশীল হ'ল মোৰ আচৰিত লাগিছে। তেখেত এথিষ্ট নে তেখেতে ধৰ্ম নামানে নে অন্য ধৰ্মৰ প্ৰতি তেখেত অনুৰক্ত মই নাজানো, কিন্তু হিন্দু ধৰ্মৰ প্ৰতি অলপো আগ্ৰহী নহয়, সন্মানো নাই। গতিকে এই কথাটো তেখেতে ৰাজনীতি কৰিবলৈকে কৈছে,